আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ বিশ্বৰ ভিন্ন প্ৰান্তত বৰ্তমান ৰুষ্ট হৈ পৰিছে প্ৰকৃতি পাকিস্তান চীনৰ পিছত এবাৰ ব্ৰাজিলৰ প্ৰলয়ংকাৰী বানত বৰ্তমান বিধ্বস্ত হৈ পৰিছে সমগ্ৰ ব্ৰাজিল বানৰ কবলত ব্ৰাজিলৰ বৰ্তমান কেইবাখনো চহৰ এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ বিশ্বৰ বিভিন্ন প্ৰান্তত বৰ্তমান ৰুষ্ট হৈ পৰিছে প্ৰকৃতি পাকিস্তান চীনৰ পিছত এবাৰ ব্ৰাজিলৰ প্ৰলয়ংকাৰী বানত বৰ্তমান বিধ্বস্ত সমগ্ৰ ব্ৰাজিল বানৰ কবলত ব্ৰাজিলৰ বৰ্তমান কেইবাখনো চহৰ আনহাতে মুখলধাৰ বৰষুণৰ ফলত আতংকৰ সৃষ্টি হৈছে সাধাৰণ জনতাৰ মাজত নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে ৭০০ৰো অধিক লোকক আৰু আমি যেহেতু জনাইছো যে বিশ্বৰ বিভিন্ন প্ৰান্তত বৰ্তমান ৰুষ্ট হৈ পৰিছে প্ৰকৃতি কিছুদিন পূৰ্বে পাকিস্তানৰ প্ৰলয়ংকাৰী বানৰ কবলত প্ৰায় কেইবা হাজাৰ লোকে গৃহহৰা হ'ব লগা দেখিবলৈ পোৱা গৈছিল আৰু ইতিমধ্যে ৰাস্তাৰ ওপৰেৰে পথৰ ওপৰেৰে পানী বৈ অহাৰ ফলত যি যানজঁট যি আছে যাতায়াতৰ যি ব্যৱস্থা আছে যাতায়াতৰ ব্যৱস্থা ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছিলে পাকিস্তানৰ পিছত ডুবাইতো সেই একেই ছবি দেখিবলৈ পোৱা গৈছিলে প্ৰলয়ংকাৰী যি মৰুভূমি আছে মৰু প্ৰান্তত বৰ্তমান সেইখিনি সময়ত প্ৰায় বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছিলে পাকিস্তানৰ পিছত তাৰপিছত চীনত প্ৰলয়ংকাৰী বান বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু চীনত বৰ্তমানো অব্যাহত আছে সেই প্ৰলয়ংকাৰী বান পাকিস্তান চীনৰ পিছত এতিয়া ব্ৰাজিলতো প্ৰলয়ংকাৰী বানৰ সংহাৰে বৰ্তমান সকলোকে আতংকিত কৰি তোলা দেখিবলৈ পোৱা গৈছে আৰু বানৰ কবলত বৰ্তমান বিধ্বস্ত হৈ পৰিছে সমগ্ৰ ব্ৰাজিল বৰ্তমান ব্ৰাজিলৰ কেইবাখনো চহৰ বৰ্তমান বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে আৰু মুখলধাৰ বৰষুণৰ ফলত আতংকৰ সৃষ্টি হৈছে বৰ্তমান সাধাৰণ ৰাইজৰ মাজত অৰ্থাৎ যি নেৰানেপেৰা বৰষুণৰ ফলত বিগত কিছুদিনৰ পৰা ব্ৰাজিলত নেৰানেপেৰা বৰষুণ হৈ আছে আৰু এই মুখলধাৰ বৰষুণৰ ফলত বৰ্তমান আতংকৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সাধাৰণ জনতাৰ মাজত যিহেতু বানৰ কবলত বৰ্তমান বিধ্বস্ত হৈ পৰিছে সমগ্ৰ ব্ৰাজিল আৰু বানৰ কবলত ইতিমধ্যে ব্ৰাজিলৰ কেইবাখনো চহৰ বানৰ কবলত পৰিছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু বানৰ সমান্তৰালকে ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে আৰু ভূমিস্খলনৰ ঘটনা প্ৰায় কেইবাজনো লোকে মৃত্যু সাৱটিছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু ইতিমধ্যে নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে ৭০০ৰো অধিক লোকক বৰ্তমান নিৰাপদ স্থানলৈ এই বানৰ কবলত যিসকল ব্যক্তি আছে সেইসকলক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু ইতিমধ্যে নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে ৭০০ৰো অধিক লোকক বৰ্তমান সময়ত নিৰাপদ স্থানলৈ প্ৰেৰণ কৰিছে ব্ৰাজিল প্ৰশাসনে আৰু ইতিমধ্যে ব্ৰাজিল প্ৰশাসনে সমগ্ৰ ঠাইতে ইতিমধ্যে নিৰাপত্তা গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে বিশেষকৈ ভূমিস্খলন যিসমূহ ঠাইত হৈছে সেই ভূমিস্খলন হোৱা ঠাইসমূহত তেওঁলোকে এটা জোন বনাই দিয়া দেখিবলৈ পোৱা গৈছে ৰেড জোন বনাই দিয়া দেখিবলৈ পোৱা গৈছে আৰু পাকিস্তান চীনৰ পিছত এবাৰ ব্ৰাজিলত প্ৰলয়ংকাৰী বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে আৰু বানত বিধ্বস্ত হৈ পৰিছে বৰ্তমান সমগ্ৰ ব্ৰাজিল আৰু বানৰ কবলত বৰ্তমান ব্ৰাজিলৰ কেইবাখনো চহৰ বুৰ গৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে প্ৰায় কেইবা হাজাৰ লোক গৃহহৰা হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে ভূমিস্খলনৰ ঘটনাৰ ফলত প্ৰায় ব্ৰাজিলত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু পথ দুৰ্ঘটনাত প্ৰায় কেইবাজনো লোকে মৃত্যু সাৱটিব লগা হৈছে আৰু তাৰ সমান্তৰালকৈ বানত বৰ্তমান বিধ্বস্ত হৈ পৰিছে সমগ্ৰ ব্ৰাজিল আৰু বানৰ কবলত পৰিছে ব্ৰাজিলৰ বৰ্তমান কেইবাখনো চহৰ বিশ্বৰ বিভিন্ন প্ৰান্তত বৰ্তমান প্ৰকৃতিৰ ৰুষ্ট হৈ পৰা দেখিবলৈ পোৱা ৰুষ্ট ৰূপ প্ৰকৃতিয়ে বৰ্তমান সময়ত ধাৰণ কৰিছে আৰু ইতিমধ্যে অসমতো প্ৰায় বিভিন্ন প্ৰান্তত ইতিমধ্যে মুখলধাৰ বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো ইতিমধ্যে বানৰ কবলত পৰিছে প্ৰায় কেইবাখনো ৰাজ্য পাকিস্তান চীনৰ পিছত এতিয়া ব্ৰাজিলতো প্ৰলয়ংকাৰী বানৰ সংহাৰ দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান বানত বিধ্বস্ত হৈ পৰিছে সমগ্ৰ ব্ৰাজিল পাকিস্তানতো কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে প্ৰলয়ংকাৰী বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু সেই প্ৰলয়ংকাৰী বানৰ প্ৰায় কেইবাজনো লোকে মৃত্যু সাৱটিব লগা হৈছিলে পাকিস্তানৰ পিছত তাৰপিছত চীনতো সেই একে ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে বানৰ কবলত বৰ্তমান চীনো বিধ্বস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু পাকিস্তান চীনৰ পিছত এতিয়া ব্ৰাজিলতো প্ৰলয়ংকাৰী বানৰ সংহাৰ দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বানৰ কবলত ব্ৰাজিলৰ কেইবাখনো চহৰ বুৰ গৈছে বুলি জানিব পৰা গৈছে আৰু মুখলধাৰ বৰষুণৰ ফলত আতংকৰ সৃষ্টি হৈছে বৰ্তমান সাধাৰণ ৰাইজৰ মাজত আৰু ইতিমধ্যে ব্ৰাজিলৰ প্ৰশাসনে নিৰাপদ স্থানলৈ প্ৰেৰণ কৰিছে প্ৰায় ৭০০ৰো অধিক লোকক